Good morning everyone. Welcome to Civil Service School. আজি আমি শিকিম ওসাকা ট্ৰেক ডিক্লাৰেশ্যন এণ্ড ডিজিটেল ইকনমিৰ ওপৰত। ওসাকা হৈছে জাপানৰ এখন চহৰ। আমাৰ চেনেলটোৰ লিংক ডেসক্ৰিপশ্যনত দিয়া আছে টেলিগ্ৰাম চেনেল আৰু ফেসবুক পেজৰ ওপৰত। প্লিজ জইন দোজ। India walks out of Japan-led Osaka Track Declaration at the G20 in 2019. Related to digital economy. Osaka Track Declaration এটা হৈছে ডিজিটেল ইকনমিৰ ওপৰত জাপানে আগবঢ়োৱা এটা সলিউশন আৰু এইটো আগবঢ়াইছিলে 2019 চনৰ G20 সামিটত। G20 হৈছে এতিয়া আমি জানিব লাগিব G20 কি। G20 মানে গ্ৰুপ অফ 20 কান্ট্ৰিজ আৰু এই 20 কান্ট্ৰিজ হৈছে পৃথিৱীৰ বৃহৎ ইকনমি বিলাকৰ ভিতৰত একোখন। তাত আছে টোটেল 19খন দেশ আৰু এখন ইউৰোপিয়ান ইউনিয়ন আৰু এই ইউৰোপিয়ান ইউনিয়নত টোটেল আছে 28খন দেশ। তো জাপানে এইটো আগবঢ়াইছিলে কাৰণ আজিকালি বৰ্তমান সময়ত কি হৈছে যে মুকেশ আম্বানীয়ে কৈছে যে ডেটা ইজ দা নিউ অইল, মানে ডেটাই হৈছে নতুন খাৰুৱা তেল। আজিৰ যুগটো হৈছে ডেটা কলনাইজেশ্যনৰ যুগ। এই যুগত যাৰ হাতত ডেটাৰ পাৱাৰ বেছি আছে তেখেতেই ৰাজত্ব কৰিব আৰু জাপান, ইউএছ, চাইনা এইবিলাক হৈছে ডেভেলপড কান্ট্ৰি আৰু এই ডেভেলপড কান্ট্ৰি বিলাকে যিবিলাক গ্লোবেল ডিজিটেল ইকনমিৰ ট্ৰেড ৰুল আছে এই ট্ৰেড ৰুল বিলাক নিজৰ ফেভাৰত কৰিব বিচাৰে কাৰণ তেতিয়াই তেওঁলোকৰ লাভ আছে। কিন্তু যিবিলাক ডেভেলপিং কান্ট্ৰিজ যেনেকে ইণ্ডিয়া, ইণ্ডোনেছিয়া, সাউথ আফ্ৰিকা এই ডেভেলপিং কান্ট্ৰি বিলাকে কেতিয়াও নিবিচাৰে যে ডেভেলপ কান্ট্ৰি বিলাকে তেওঁলোকক ডিজিটেল ইকনমিৰ ৰুলৰ ওপৰত ডিক্টেট কৰক, তেওঁলোকক ডিজিটেল ইকনমিৰ ৰুলৰ ওপৰত তেওঁলোকক লেসন দিয়ক। আৰু সেই কাৰণে যিবিলাক ডেভেলপিং কান্ট্ৰি আছে যেনেকে ইণ্ডিয়া, সাউথ আফ্ৰিকা, ইণ্ডোনেছিয়া এইবিলাকে এই ওসাকা ট্ৰেক ডিক্লাৰেশ্যনটো তেওঁলোকে সাইন নকৰিলে। তেওঁলোকে এটা কাৰণতে সাইন নকৰিলে যে তেওঁলোকৰ কিছুমান কনসাৰ্ন আছিলে আৰু সেই কনসাৰ্ন বিলাকে তেওঁলোকৰ ডেভেলপিং কান্ট্ৰিৰ যিখিনি পলিসি এই পলিসি বিলাকক সন্মান নকৰে। এই যেটো ওসাকা ট্ৰেক ডিক্লাৰেশ্যন হৈছিলে ডিজিটেল ইকনমিৰ ওপৰত এইটোৰ মেইন মটোটো হৈছে ডেটা ফ্ৰী ফ্লো উইথ ট্ৰাষ্ট, মানে জাপানৰ কিবা ডেটা, ইণ্ডিয়াৰ ডেটা, ইউএছৰ ডেটা, ৰাছিয়াৰ ডেটা, চাইনাৰ ডেটা এই ডেটা বিলাক ফ্ৰী ফ্লো হ'ব পাৰিব। মানে আজি মই ফেসবুক ইউজ কৰি আছো, আজি মই ইউটিউবত কিবা এটা ভিডিও বনাই আছো, এই ভিডিওটো ইউএছৰ পৰা চাব পাৰিব, ডেটা ফ্ৰী ফ্লো। আৰু সাপোজ মই এটা ভিডিও বনাইছো ইউটিউবত, এই ভিডিওটো এটা সাৰ্ভাৰত ষ্ট'ৰ হৈছে আৰু এই সাৰ্ভাৰটো ইউএছৰ সাৰ্ভাৰ হ'ব পাৰে, নহলে ইণ্ডিয়াৰ সাৰ্ভাৰ হ'ব পাৰে, চাইনাৰ সাৰ্ভাৰ হ'ব পাৰে, ইউএছএছৰ সাৰ্ভাৰ হ'ব পাৰে, মানে পৃথিৱীৰ যিকোনো দেশৰে সাৰ্ভাৰ হ'ব পাৰে। কিন্তু আমি ভাৰতবৰ্ষই বিচাৰো যে আজি যেটো মই ইউটিউবত ভিডিও বনাইছো এই ভিডিওটো ষ্ট'ৰ হৈ থাকক ইণ্ডিয়াত থকা তেওঁলোকৰ কিবা এটা সাৰ্ভাৰত, মানে তেওঁলোকৰ কিবা এটা ডেটা চেণ্টাৰত এই ভিডিওটো ষ্ট'ৰ হৈ থাকক। আৰু এই প্ৰসেছটোক কোৱা হয় ডেটা লোকেলাইজেশ্যন। মানে আমি আমাৰ ভাৰতবৰ্ষত যিখিনি ডেটা জেনাৰেট হয়, আজি মই ফেসবুকত কিবা কমেন্ট দিছো, কোৰাত কিবা এটা লিখিছো বা সোশ্যাল মিডিয়া সাইটত কিবা এটা লিখিছো, স্কাই হাবত কিবা এটা ৰিসাৰ্চ পেপাৰ পাবলিশ কৰিছো, আমি ইণ্ডিয়াই বিচাৰো যে আমি যিমানখিনি ডেটা ইণ্ডিয়াত লোকেলি জেনাৰেট কৰিছো এই লোকেলি জেনাৰেটেড ডেটাখিনি ইণ্ডিয়াৰ ভিতৰতে থকা ডেটা চেণ্টাৰত ষ্ট'ৰ হৈ থাকক আৰু এইটো কোৱা হয় ডেটা লোকেলাইজেশ্যন। যাতে সাপোজ আজি ভাৰত আৰু চাইনাৰ কিবা কাজিয়া হল, যদি ভাৰতবৰ্ষৰ ডেটা বিলাক চাইনাৰ ডেটা চেণ্টাৰত সোমাই থাকে তেনেহলে চাইনাই ইণ্ডিয়াৰ এগেইনষ্টত এটা সাইবাৰ ৱাৰ কৰিবলৈ ইজি হ'ব কাৰণ তেওঁলোকৰ হাতত ইণ্ডিয়ান মানুহৰ ডেটা বিলাক আছে। আৰু এই বস্তুটো আঁতৰোৱাৰ কাৰণে আজি কোনো ক'ব নোৱাৰে যে ইন্টাৰনেশ্যনেল ৰিলেশ্যনত কোন কাৰ কেতিয়া হস্টাইল হৈ যায়, আৰু এই প্ৰসেছটো আঁতৰোৱাৰ কাৰণে ভাৰতবৰ্ষৰ কিছুমান পলিসি ডেটা লোকেলাইজেশ্যনৰ কাৰণে আগবঢ়াইছে। আৰু এই ডেটা লোকেলাইজেশ্যনৰ যিখিনি পলিসি আৰু এই যেটো ওসাকা ট্ৰেক ডিক্লাৰেশ্যনৰ মটো ডেটা ফ্ৰী ফ্লো উইথ ট্ৰাষ্ট, এইটো এই দুটা হৈছে কন্ট্ৰেৰী টু ইচ আদাৰ, আৰু এইটো হৈছে এটা ভাৰতবৰ্ষৰ
কনসার্ন আৰু সেই কাৰণে ভাৰতবৰ্ষই এই ওসাকা ট্ৰেক ডিক্লাৰেশ্যনৰ সিগনেটৰী নহলে এই ওসাকা ট্ৰেক ডিক্লাৰেশ্যনত সিগনেটৰী হৈছে মেইনলি 50খন দেশ আৰু ইণ্ডিয়াছ কনসার্নস আৰ ভাৰতবৰ্ষৰ কনসার্ন বিলাক কি আছিল ইট আন্ডাৰমাইন কনসেনসাস বেসড এপ্ৰোচ ইন গ্লোবেল ট্ৰেড নেগোসিয়েশনস গ্লোবেল ট্ৰেড নেগোসিয়েশনস বুলি ক'লে আমি এটা অৰ্গানাইজেশ্যনৰ কথা বিশেষকৈ জানো সেই অৰ্গানাইজেশ্যনটো হৈছে WTO World Trade Organization World Trade Organization to form হৈছিলে 1994 after কি এগ্ৰিমেন্ট মাৰাকেছ এগ্ৰিমেন্ট মাৰাকেছ হৈছে লেটিন আমেৰিকাৰ এখন ঠাই এই মাৰাকেছ এগ্ৰিমেন্টৰ পিছত WTO ফৰ্ম হৈছিলে আৰু WTO ৰিপ্লেস কৰিছিলে জেনাৰেল এগ্ৰিমেন্ট অন টেৰিফছ এণ্ড ট্ৰেড গেট এগ্ৰিমেন্ট এই গেট এগ্ৰিমেন্টখন হৈছিলে 1948 ত আফটাৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ 1948 ত ফৰ্ম হল তাৰ পিছত এই গেট এগ্ৰিমেন্টখন জেনাৰেল এগ্ৰিমেন্ট অন টেৰিফছ এণ্ড ট্ৰেড ৰিপ্লেস কৰি 1994 ত ফৰ্ম হল WTO আৰু WTO ফৰ্ম হৈছিলে মাৰাকেছ এগ্ৰিমেন্টৰ যোগেদি আৰু এই WTO ইণ্ডিয়াই কৈছে যে WTO যিখিনি আমাৰ WTO যিখিনি ডিসিশন মেকিং হয় এই ডিসিশন মেকিং খিনি হয় বেসড অন কনসেনসাস ইয়াত কোনো ভোট নহয় সাপোজ কিবা এটা এগ্ৰিকালচাৰেল টেৰিফৰ ওপৰত কিবা এটা গ্লোবেলি ডিসিশন মেকিং কৰিব লগা হল আৰু তেতিয়া কি হ'ব গোটেই পৃথিৱীৰ যিমান দেশ আছে মানে WTO ৰ মেম্বাৰ যিমানখিনি আছে টোটাল মেম্বাৰ WTO ত আছে 160 মান আছে এই 160 মেম্বাৰৰ কনসেনসাস লাগিব যদি ভাৰতবৰ্ষই কিবা এটা বস্তু অপোজ কৰিলে বা সাপোজ মৰক্কোই কিবা এটা বস্তু অপোজ কৰিলে সেই অপোজ কৰিলেই কি হয় যে এই যেটো এগ্ৰিকালচাৰেল পলিচিৰ ওপৰত ডিসিশন লোৱা যাব বুলি ভবা হৈছিল WTO ত এই ডিসিশনটো পাস নহয় ডিসিশনটো নহব তাত আৰু এই WTO ডিসিশন মেকিং বিলাক not based on majority vote it is based on consensus মানে গ্লোবালি WTO ৰ মেম্বাৰ গোটেইখিনিয়ে সেই ডিসিশনটো মানি লব লাগিব যদি কোনোবা এখন দেখো সেই ডিসিশনটোত এগেইনষ্ট অবজেকশন দেখায় তেনেলে সেই ডিসিশনটো WTO ত গৃহীত নহয় আৰু এই যিখন ওসাকা ট্ৰেক ডিক্লাৰেশ্যন আছে এই ওসাকা ট্ৰেক ডিক্লাৰেশ্যনে WTO ৰ যেটো কনসেনসাস বেসড এপ্ৰোচ ইন গ্লোবেল ট্ৰেড নেগোসিয়েশনস হেতু আন্ডাৰমাইন কৰিব কাৰণ ইয়াত ম্যাক্সিমাম মেজৰিটিয়ে যত ভোট দিব তাৰ ওপৰতে এটা ডিসিশন মেকিং হ'ব নট বেসড অন কনসেনসাস এই কনসেনসাস বেসড এপ্ৰোচটো কিয় লগা হল আসলতে চাও আজি পৃথিৱীত প্ৰতিখন সাৰ্বভৌম দেশ প্ৰতিখন সভৰেইন নেশনেই নিবিচাৰে যে কোনোবা আজি ভাৰতবৰ্ষই নিবিচাৰে যে সাউথ আফ্ৰিকাই কিবা এটা সাউথ আফ্ৰিকাৰ কাৰণে লাভৱান পলিচি এটা ভাৰতবৰ্ষৰ কাৰণে লাভৱান হ'ব পাৰে কিন্তু সাউথ আফ্ৰিকাৰ কাৰণে যেটো প্ৰয়োজনীয় হেতু ভাৰতবৰ্ষৰ কাৰণে প্ৰয়োজনীয় নহব পাৰে আৰু গোটেইবিলাক দেশ বিশ্বৰ যিবিলাক দেশ আছে এই দেশবিলাকৰ মানে ইকুৱেল পাৱাৰ আছে তেওঁলোক প্ৰত্যেকই নিজৰ অপিনিয়ন ৰাখিব পাৰে তেওঁলোক প্ৰত্যেকই নিজৰ দেশৰ জনসাধাৰণৰ কাৰণে পলিচি বিলাক বনাব পাৰে আৰু সেই কাৰণে কোনো নিবিচাৰে যে বেলেগে কোৱা কথা এটা নিজৰ দেশত পলিচি আকাৰে ইমপ্লিমেন্ট হোক প্ৰত্যেকই নিজৰ পলিচি বনাব নিজৰ দেশৰ প্ৰয়োজন অনুসাৰে আৰু সেই কাৰণে গ্লোবেল ট্ৰেড বডিত সদায় কনসেনসাস বেসড এপ্ৰোচ ফলো কৰা হয় তাৰ পিছত আহিলে ডিনাইড পলিচি স্পেস ফৰ ডিজিটাল ইন্ডাষ্ট্ৰিয়েলাইজেশন ইন ডেভেলপিং কান্ট্ৰিজ আজি চাওক আজি মাৰ্কেট খিনি আছে প্ৰধানকৈ ডেভেলপিং কান্ট্ৰি বিলাকত আৰু সেই কাৰণে আৰু ডিজিটাল ইকোনমিৰ যিখিনি পলিচি আছে এই পলিচিখিনি প্ৰধানকৈ নিউ পলিচি নতুনকৈ অহা পলিচি আৰু এই পলিচিখিনি ইভলভিং পলিচি সদায় বিৱৰ্তন হৈ আছে এই পলিচিখিনি আৰু এই যেটো ওসাকা ট্ৰেক ডিক্লাৰেশ্যনে পলিচি স্পেসটো ডিনাই কৰিব ডেভেলপিং কান্ট্ৰি বিলাকত আজি আমি Amazon Flipkart Facebook YouTube Quora Twitter এইবিলাকৰ ওপৰত নতুন পলিচি বনাব পাৰো আৰু যদি আমি এটা ইন্টাৰনেশনাল পলিচি ফলো কৰো তেনেহলে আমি নেশনালি পলিচি বিলাক বনোৱাৰ আমাৰ স্কোপ কমি যাব আৰু ইয়াত কৈছে যে ডেটা শুড বি ডিসকাসড আন্ডাৰ WTO's work program on electronic commerce WTO এটা work program on electronic commerce আছে তাৰ অধীনত ডেটাও আলোচনা হ'ব লাগে বুলি ইন্ডিয়াই কৈছে আৰু ইণ্ডিয়াজ ডেটা লোকেলাইজেশন নর্মস will be undermined by DFFT data free flow with trust এই মোটোটোৱে ইণ্ডিয়াৰ ডেটা লোকেলাইজেশন পলিচিটো আন্ডাৰমাইন কৰিব
এতিয়া কথাটো হৈছে ইয়াত কিছুমান ক্ৰিটিকেল ইন্টাৰনেশ্যনেল ৰিলেচনৰ কোৱেশ্চন আহি গৈছে গ্লোবেলি ইণ্ডিয়াক গ্লোবেল ফৰাম বিলাকত ইণ্ডিয়াক এজ এ বেৰিয়াৰ বুলি ভবা হয় মানে গ্লোবেল ফৰাম বিলাকত ইণ্ডিয়াই ডিসিশন মেকিংৰ ক্ষেত্ৰত এটা বেৰিয়াৰ ক্ৰিয়েট কৰে বুলি অপযোগ এটা আছে বদনাম এটা আছে এলিগেশন এটা আছে আৰু এই এলিগেশনটো আঁতৰাবৰ কাৰণে ইণ্ডিয়াই কি কৰিব লাগিব যদিও ইণ্ডিয়া ওসাকা ট্ৰেক ডিক্লাৰেশনৰ পৰা আঁতৰি আহিছে তথাপি WTO ইণ্ডিয়া এটা প্ৰ'এক্টিভ ভূমিকা ল'ব লাগিব যাতে গ্লোবেল ডিজিটেল ইকোনমিৰ ক্ষেত্ৰত পলিসি মেকিংত ইণ্ডিয়াই এজ এ হিন্ড্ৰেন্স থিয় নিদিয়ে India should have to take a proactive role in WTO to make a global policy on digital economy. আৰু কথাটো হৈছে যিখিনি ইণ্ডিয়াৰ ডেটা লোকেলাইজেশ্যন নৰ্মছ আছে এই নৰ্মছখিনি ৰেচনেল হ'ব লাগিব অদ্ভুত কিছুমান আজি মই ইউটিউবত ভিডিঅটো বনাইছো এই ভিডিঅটো এনেকুৱা হ'ব লাগিব যে এই ভিডিঅটো US বা জাৰ্মানী বা যিকোনো দেশৰ মানুহে চাব পাৰে এটো হৈছে গুড ডেটা লোকেলাইজেশ্যন পলিসি কিন্তু ইণ্ডিয়া এটো ক'ব পাৰে যে যেটো সাৰ্ভাৰত এই ভিডিঅটো ষ্ট'ৰ হ'ব এই সাৰ্ভাৰটো আমাৰ ইণ্ডিয়াত এষ্টাবলিশ হ'ব লাগিব সাপোজ বেংগলোৰত সাৰ্ভাৰটো ডেটা সেন্টাৰটো বেংগলোৰত এষ্টাবলিশ হ'ব লাগিব বেংগলোৰ ডেটা সেন্টাৰ এষ্টাবলিশ হোৱাটো গুড পলিসি আৰু মোৰ ভিডিঅটো জাৰ্মানীত হোৱাটো এটা গুড পলিসি কিন্তু ইণ্ডিয়া ক'ব নোৱাৰিব যে ইণ্ডিয়াৰ ডেটা অকল উইদিন ইণ্ডিয়াহে থাকিব সো আৰু কথাটো হৈছে যে WTO অৰ্গানাইজেশ্যনটোত বহুত ৰিফৰ্মৰ প্ৰয়োজন এটো কোৱেশ্চন আগতে পৰীক্ষাত আহিছে বা এটো ইম্পৰ্টেন্ট যে WTO আজি এতিয়া বৰ্তমান এটা মৰিবান অৰ্গানাইজেশ্যন মৃত্যুৰ মুখত গৈ আছে আৰু তাৰ প্ৰধান কাৰণ এটা হৈছে এই কনসেনসাস বেসড এপ্ৰোচৰ কাৰণে কাৰণ কোনোবা এখন দেখে অবজেকশন দেখালে WTO এটা ডিসিশন ল'ব নোৱাৰা হৈ যায় আৰু এই WTO সেই কাৰণে বহুতখিনি ৰিফৰ্মৰ প্ৰয়োজন আৰু অকল মানে WTO ৰিফৰ্ম কেনেকৈ আনিব লাগিব যে WTO মোৰ লবিং কৰিব লাগিব পৃথিৱীৰ যিবিলাক দেশ আছে সেই দেশবিলাকৰ লগত কিবা এটা ডিসিশন মেকিংৰ আগতে WTO তেওঁলোকৰ লগত বস্তুবিলাক ভালকে আলোচনা কৰি ল'ব লাগিব আৰু আলোচনা কৰি যাতে কনসেনসাসটো বিল্ড কৰোতে ইজি হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এতিয়া আহিলে এটা এসাইনমেন্ট ফৰ ইউ critically analyze India's denial of joining Japan led Osaka track declaration you just write this answer and send it to me contact address to last slide khonot dia ase aru mo hokolore answer check kori dim 10 marks 150 words critically analyze mane eta part thakibo introduction eta thakibo pros eta thakibo cons aru eta thakibo way forward etu hobo structure so this is my contact address if you are personally benefited from this video please don't forget to like follow and subscribe to my YouTube channel thank you dear aspirants